আৰম্ভ কৰোঁ প্ৰথমতে মই আপোনালোকক জনাব খুজিছোঁ যে আজি দিনটোৰ কোনোবা এটা সময়ত আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 কমিশনে পৰীক্ষাৰ যেটো আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ সিলেবাসখন প্ৰকাশ কৰিব মই সংবাদ মাধ্যমক অনুৰোধ কৰিম যে আপোনালোকে যাতে সিলেবাসখন অলপমান বহুল প্ৰচাৰ কৰি দিয়ে ছাত্ৰ ছাত্ৰী সকল যাতে উপকৃত হয় আৰু এইবাৰ পৰীক্ষাত এটা নতুন দিশ আমি সংলগ্ন কৰিছো আগতে পুলিচতো কৰো যে এইবাৰৰ পৰা নেগেটিভ মাৰ্কিংৰ এটা সিস্টেম হ'ব অৰ্থাৎ ভুল উত্তৰ কৰিলে মাৰ্কিংটো নেগেটিভ হ'ব কিদিনাখন মই ফেসবুকত কৈছিলো তাৰ পিছত আপোনালোকে বহুতে প্ৰচাৰো কৰিছে এইবাৰৰ যেটো পৰীক্ষা ই অলপ খুব এটা চ্যালেঞ্জিং এক্সাম হ'ব যে পাৰ্টিকুলাৰ এটা সাবজেক্টত 11 লাখ পৰীক্ষাৰ্থী পৰীক্ষা দিব আমি যেতিয়া মেট্ৰিক পৰীক্ষাও পাতো হাইয়েস্ট আমাৰ ক্যান্ডিডেট হয় 5 লাখ 11 লাখ পৰীক্ষাৰ্থীক লৈ পৰীক্ষা পাতাৰ ৰেকৰ্ড ইউপিক বাদ দি কোনো ষ্টেটৰ আজিলৈকে নাই কাৰণ ইউপিএ কোনোবা পৰীক্ষা 18 লাখ ক্যান্ডিডেট হয় তেওঁলোকৰ জনবসতি বহুত কিন্তু অসমত 11 লাখৰ কোনো পৰীক্ষা আজিলৈকে কেতিয়াও কোনেও অনুষ্ঠিত কৰাৰ প্ৰয়োজনীয়তা অহাই নাছিল এইবাৰ আমি নিযুক্তিত এটা দিশ আছিলে যে এবাৰ আমি ফিজ লোৱা নাছিলো অৰ্থাৎ পৰীক্ষা দিয়াৰ কাৰণে কোনো ফৰ্ম ফিল আপৰ কাৰণে কোনো মাসুলৰ প্ৰয়োজন নাছিলে সেই কাৰণে নাম্বাৰটো বাঢ়িলে দ্বিতীয়তে ফাৰ্স্ট পৰীক্ষাটোত যেটো এটা মানুহে ট্ৰান্সপাৰেন্সি দেখিলে স্বচ্ছতা দেখিলে যে দুখীয়া লৰা ছোৱালীয়ে নিযুক্তি পাইছে হিউ প্ৰেৰণা যোগালে তাৰ ফলত 11 লাখ ক্যান্ডিডেট হৈ গল মই ইমান আশা কৰা নাছিলো পৰীক্ষা পতাটো আমাৰ বাবে এটা খুব চ্যালেঞ্জ হ'ব ডিসি সকলেও সেন্টাৰ কৰিব পাৰিব নোৱাৰিব তেওঁলোকেও যথেষ্ট কষ্ট কৰিব লাগিব যি নহওক আমি আগবাঢ়ি গৈ থাকিম আৰু সময়ে সময়ে যি ডেভেলপমেন্ট হয় আপোনালোকক জনাই থাকিম পুলিচ শিক্ষক বা হেলথ ডিপাৰ্টমেন্টৰ প্ৰবলেম নাই প্ৰবলেমটো অকল এই গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ পাৰ্টিকুলাৰ দুটা সাবজেক্টতে আছে আমি আজি আপোনালোকক মই নিমন্ত্ৰণ কৰিছিলো আপোনালোকৰ মনত আছে যে 2021 চনত মই যেতিয়া প্ৰথম মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলো সেই সময়তে ঠিক 10 মেত মই দায়িত্ব লৈছিলো আৰু তাৰ এসপ্তাহৰ ভিতৰতে এসডিজি গোলৰ ইনডেক্সখন প্ৰকাশ পাইছিল আৰু সংবাদ মাধ্যমে এক প্ৰকাৰ ক'ব গলে প্ৰথম সপ্তাহৰ পৰাই আৰম্ভ কৰি দিছিলে যে এসডিজি গোলত আমি কেনেকে পিছ পৰি ৰলো তেতিয়া মই আপোনালোকক বুজাইছিলো যে আমি পিছ পৰা নাই আমি এটা ক্ৰম বিৱৰ্তমান পৰিবেশত আছো আমি আগবাঢ়ি গৈছো কিন্তু এজ ইউজুৱেল এটা পাৰসেপশন এটা ক্ৰিয়েট কৰা হৈছিল যে আমি পিছুৱাই গৈছিলো আৰু তেনেকৈ বাতৰি কাকত সমূহত বা সংবাদ মাধ্যমৰ নিউজ গল অপজিশনে ৰিয়েক্ট কৰিলে কিন্তু তেতিয়াও মই কৈছিলো যে মই অত্যন্ত আশাবাদী মানুহ অসমে সুযোগ পালে সময় পালে অসমে আকাশ চুব পাৰে লাহে লাহে আমি ভাল কৰি গৈ থাকিম আমি পেছিমিষ্টিক হ'ব নালাগে আমি আশাবাদী হ'ব লাগে আৰু অসমে সকলো কাম কৰিব পাৰে অসমৰ মাজত সেই ক্ষমতা আছে এটা আপোনালোকক মই জনাব খুজিছো যে যোৱা কালি নীতি আয়োগে এসডিসি যেটো এসডিসি সাস্টেইনেবল ডেভেলপমেন্ট গোলৰ ইন্ডিয়া ইনডেক্স 2023-24 তেখেতসকলে প্ৰকাশ কৰে
আৰু অল ওভাৰ দ্য কাণ্ট্ৰি আমাৰ যেটো পইণ্ট আছিলে 57 আছিলে ইণ্ডিয়া এজ এ হোল 71 লৈকে আগবাঢ়ে অৰ্থাৎ আউট অফ 100 নাও ইণ্ডিয়াৰ স্কোৰ কাৰ্ড ইজ 71 ৰিজন ফ্ৰম 57 অৰ্থাৎ 57ৰ পৰা ভাৰত 71ত গৈ ভৰি দিলে সেইটো হল দ্যাট ওয়াজ এ স্ন্যাপশ্বট অফ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত দেশখন কেনেকৈ আগবাঢ়িছে তাৰ এটা স্ন্যাপশ্বট এতিয়া মই আপোনালোকক অসমৰ এছডিজি গোলৰ ওপৰত মই ক'ব খুজিছো 2016ত প্ৰথমতে Assam was the first state government to adopt sustainable development goal as agenda of the government. যে আমি আমাৰ সৰকাৰ পৰিচালনাৰ যেটো প্ৰেৰণা স্ৰোত হ'ব সেই প্ৰেৰণা স্ৰোত হ'ব to achieve the sustainable development goal. 2016 যেতিয়া আমি ইয়াক আৰম্ভ কৰো ভাৰত চৰকাৰে প্ৰথম 2018 ফাৰ্স্ট অ্যাসেসমেন্টটো তেওঁলোকে ৰিলিজ কৰে যে ৰাজ্যখন কেনেকুৱা বা কোন ৰাজ্য কেনেকুৱা পজিশনত আছে 2018 যেতিয়া এই ৰ্যাঙ্কিং আৰম্ভ কৰে তেতিয়া আপোনালোকে ম্যাপখনলৈকে চাওক Assam was in red. Red মানে অসম ইয়াতে aspirant category. Aspirant মানে negative যে আশা কৰিছে কিন্তু একো কৰিব পৰা নাই. So Assam was in negative in 2018. তাৰ পিছত 2019 index তুলাই অসমে aspirant or pra ami performer home and the Assam maps become yellow from the red to yellow 2022 ami yellow home aru ei report toke apunaluke pray ema dhori sarkarok samalochonar babe প্ৰচাৰ কৰিছিল ব্যৱহাৰ কৰিছিল যে এনেকুৱা হল তেনেকুৱা হল তেতিয়া মই কৈছিলো যে নহয় সোণোৱাল সৰকাৰৰ দিনতো আমি ডেভেলপ কৰিছো ফ্ৰম দা ৰেড আমি হালধীয়া হৈছো এতিয়া জুৱা কালি যি এছডিজি ইনডেক্স উলালে উই বিকাম গ্ৰীন তাৰ মানে নাও উই বিকাম দা ফ্ৰন্ট ৰানাৰ ষ্টেট so Assam journey started with aspirant category state হিসাবে আমি আমাৰ জাৰ্নি আৰম্ভ কৰিছিলো আমি পারফর্মার হলো আৰু বিশেষকৈ কোভিডৰ সময়ত এই অ্যাসেসমেন্ট বিলাক কৰা হোৱা নাছিল আমাৰ সৰকাৰৰ দুটা বছৰৰ কাৰ্যকালত আমি অসমক পারফর্মাৰৰ পৰা we took Assam to front ranking state অৰ্থাৎ এতিয়া অসমৰ স্কোৰ কাৰ্ড বা অসমৰ যেটো পজিশন সেই পজিশনটো এতিয়া ভাৰতৰ সকলো ষ্টেটৰ লগত আমি এক প্ৰকাৰ সমান হৈ যাব পাৰিলো আমি ফ্ৰন্ট ৰেংকিং কেনেকৈ হলো ফ্ৰন্ট ৰানাৰ কেনেকৈ হলো ন্যাশনাল এছডিজি ইনডেক্স ইজ 71 Assam has also become 71 তামানে সাস্টেইনেবল ডেভেলপমেন্ট গোলত এতিয়া ভাৰতৰ সংখ্যা 71 আৰু অসমো 71 তামানে we are no longer below national average we have hit the national average এতিয়া আমাৰ কাম হ'ব next 2 years to cross the national average এখন ষ্টেটত হাঙ্গাৰ কমোৱা এখন ষ্টেটত জেন্ডাৰ জাস্টিস কৰা এখন ষ্টেটত এডুকেশন ফৰ অল পভাৰ্টি কমোৱা এটো পিডব্লিউডি ৰাস্তা বনোৱাৰ দৰে কাম নহয় ইট নিড সাস্টেইন এফৰ্ট অফ 10 years so
আজি 2018 চনত যেটো সময়ত আমি 57 পইণ্টছ আছিলো ইন SDC ইনডেক্স আজি আমি লাহে 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 আগবাঢ়ি আমাৰ ষ্টেটখনক আমি সেউজীয়া কৰিলো আৰু ৰাষ্ট্ৰৰ এভাৰেজৰ লগত আমি খোজ কাঢ়িলো যেতিয়া নীতি আয়োগে যোৱাকালি তেওঁলোকৰ বিবৃতিটো প্ৰকাশ কৰে ৰিলিজ অফ SDG ইনডেক্স তাত তেওঁলোকে বেলেগ ষ্টেটৰ লগতে অসমৰ কথা তেওঁলোকে খুকিয়াকৈ লিখিলে তেওঁলোকে লিখিলে 32 state and UTs in the front runner category with 10 new entrants তাৰমানে 10খন ৰাজ্য পাৰফৰ্মাৰৰ পৰা ফ্ৰন্ট ৰানাৰ হ'ল গৈ য'ত তেওঁলোকে অৰুণাচল প্ৰদেশ অসমৰ তেওঁলোকে নাম উল্লেখ কৰিছে সেকেন্ড প্যাৰাগ্ৰাফত তেওঁলোকে এটা ডাঙৰ কথা কৈছে যেটো আমাৰ ৰাজ্যৰ বাবে বৰ গৌৰৱৰ কথা তেওঁলোকে কৈছে যে between 2018 and 2024 certain states are fast moving যে ৰেডৰ পৰা জল্দি জল্দি সেউজীয়ালৈকে গৈছে ৰেড আছিলে 18ত by 2023 they catch up the national average ইয়াত কাৰ নাম কৈছে উত্তৰ প্ৰদেশ জম্মু কাশ্মীৰ উত্তৰাখণ্ড সিকিম হাৰিয়ানা আসাম ত্ৰিপুৰা পাঞ্জাব মধ্য প্ৰদেশ উৰিষ্যা তাৰমানে 2018 পৰা from 57 we become 2023 71 that increase of 16 points 71 or পৰা যদি 57 minus কৰি দিয়ে then it is a increase of 16 18 যাৰ ভাল আছিল কিন্তু 18 পৰা 2020 ভিতৰত 16 মাৰ্কছৰ জাম্প কৰা ষ্টেট সমূহৰ ভিতৰত উত্তৰ প্ৰদেশ তেওঁলোকে নাম উল্লেখ কৰিছে জম্মু কাশ্মীৰ উত্তৰাখণ্ড সিকিম হাৰিয়ানা আসাম ত্ৰিপুৰা আৰু পাঞ্জাব মধ্য প্ৰদেশ উৰিষ্যা অৰ্থাৎ 16 নম্বৰ আমি জাম্প কৰিব পাৰিছো আজিৰ সাংবাদিক মেলখন সাধাৰণতে এই নিউজটো যদি আমি ৰেড হৈ থাকিলেহেঁতেন আজি সব পেপাৰৰ হেডলাইন হ'লহেঁতেন আৰু নিজে নিজে আপোনালোকে নিউজটো কৰবাত পাই গ'লহেঁতেন আজি মই আপোনালোকক প্ৰত্যাহ্বান জনাইছো যে স্বদেশ প্ৰেমী অসমীয়া হিচাপে স্বদেশ আৰু স্বজাতিক ভাল পোৱা অসমীয়া হিচাপে can this be a headline tomorrow এইটো আমি হেডলাইন কৰিব পাৰিম নেকি বিশেষকৈ যিসকল পেপাৰে 2020ত আমি ৰঙাৰ পৰা হালধীয়া হৈ থাকোতেও নুবুজাৰ ভাউজুৰি হেডলাইন কৰিছিল আমি 21ত সেউজীয়া হওঁতে এজন ভাল অসমীয়া হিচাপে কেনুই সেই একে সাহসিকতা দেখুৱাব পাৰিম নেকি যে অসম সেউজীয়া হ'ল আৰু যাব লাগিব আগুৱাই কিন্তু ই যদি আমি ইয়াক ভাল কৰি প্ৰচাৰ কৰো মুখ্যমন্ত্ৰীজন নহয় এই SDG ইনডেক্স ভাল কৰাৰ কাৰণে জেন্ডাৰ জাস্টিসত অঙ্গনবাদী কৰ্মী হেলথত আশা কৰ্মী ডক্টৰ পুলিশ কৰ্মী ঘৰ বনোৱা DRDA বিভিন্ন আমাৰ ফিল্ড ষ্টাফ বিলাকে প্ৰেৰণা পাব যে ইয়েস আমি 2018 পৰা ৰঙা ৰাজ্য এখনক আমি সেউজীয়ালৈ ৰূপান্তৰ কৰিম ভাৰতত বহুত ৰাজ্য আছে যাৰ ভাৰততকৈ তেওঁলোকৰ স্কোৰ কাৰ্ড ওপৰত ৰিসিভিং নেশনাল এভাৰেজ ইজ দ্য ফাৰ্ষ্ট ষ্টেপ যে আজি আমি ভাৰতৰো 71 আমিও 71 আমি এটা আজি মাইলস্টোন এচিভ কৰিলো বাট এইটো শেষ নহয় এতিয়া আমি ভাৰতক অতিক্ৰম কৰি আমি ভাৰতৰ ভিতৰত আৰু বেছি শক্তিশালী ৰাজ্য হ'ব লাগিব যাতে উই ক্যান কন্ট্ৰিবিউট পজিটিভলি টুৱাৰ্ডছ দা ন্যাশনাল গোল আজি আমি নেগেটিভলিও দিয়া নাই এতিয়া পজিটিভলি দিয়া নাই আগতে আসাম ওয়াজ এ বাৰ্ডেন অন ইন্ডিয়া আজি আমি বাৰ্ডেন নহয় নাও উই ইকুৱেলাইজ কিন্তু এতিয়া যদি আমি আজি 72 হলুহেতেন আমি 1 নম্বৰ ভাৰতক কন্ট্ৰিবিউট কৰা হলহেতেন 73 হলে আমি 2 নম্বৰ ভাৰতক কন্ট্ৰিবিউট কৰা হলহেতেন সো বাই 2025
or 2024, when next SDG goal will come, our target will be to cross the national average and positively contribute in this journey. Je ami positively contribute korim. Eta moi eta udaharon disu. Higher education survey joabar ami 16.7 holo. It has negatively affected us. Lage lage apnaloke jane je kisudin agote collegeor pra moi meeting korilu, ami free admission scheme lolu, nijut moina lolu. Ohabar moi asha korisu je nijut moina asoni, free admission scheme ei bilake ohabar amar GR to बढ़ाई দিব। এটো মই গৈ बढ़ाई দিব নোৱাৰো যে মুখ্যমন্ত্ৰী বিফল। তাৰ কাৰণে এটা ইকোসিস্টেম বনাব লাগে। যে ইকোসিস্টেমটো কি লৰাই যাতে কলেজত বেছি পঢ়ে, নতুন ইউনিভাৰ্সিটি খুলিব লাগিব, নতুন কলেজ খুলিব লাগিব। এইবাৰ যদি আমাৰ হায়াৰ এডুকেশন ইনডেক্সটো আমি 19 থাকিব পাৰিলোহেতেন, আমি 75 মান পালোহেতেন। কিন্তু লাষ্ট টাইম আমাৰ হায়াৰ এডুকেশনত আমি 16.9 থাকিলো। কিন্তু এইবাৰ মই আশা কৰিছো উইল ক্লক 19, কাৰণ নিযুত মইনা স্কিম আৰু ফ্ৰী এডমিশন স্কিম আৰু নতুন নতুন কলেজ হোৱাৰ কাৰণে এইবাৰ আমাৰ GR টো বাঢ়িব। সো মোৰ সৰকাৰখনৰ পৰিচালনা এই কথাবিলাককে আটাইতকৈ গুৰুত্ব দি প্ৰত্যেকটো স্কিম মানুহে কয় নিযুত মইনা হিতাধিকাৰী সৃষ্টি কৰা। ইয়াত হিতাধিকাৰী নাই। আজি যদি অসমৰ আটাইতকৈ আমি বেনিফিটেড কোড হৈছো, কোনটো ইনডেক্সত আমি আটাইতকৈ বেনিফিটেড হৈছো, আটাইতকৈ ইনডেক্সত আমি বেনিফিটেড হৈছো পভাৰ্টি কমোৱা। মাল্টি ডাইমেনশনাল পভাৰ্টি head count has decreased from 36 to 19%. আৰু মই জানো ইয়াত আটাইতকৈ কন্ট্ৰিবিউশন কৰিছে অৰুণোদয়। কোনে কোনে কন্ট্ৰিবিউট কৰিছে? MGNREGA, দীনদয়াল যোজনা, ৰুৰেল লাইভলিহুড মিশন, আয়ুষ্মান ভাৰত সব আছে। কিন্তু কোনোবা যদি এটা সিঙ্গল স্কিমে এই মাল্টি ডাইমেনশনাল পভাৰ্টি ৰোধ কৰাত আটাইতকৈ বেছি বেনিফিট কৰিছে, সেই স্কিমটোৰ নামে হল অৰুণোদয়। যেতিয়া এখন ৰাজ্যত 27 লাখ পৰিয়ালে মাহৰ 10 তাৰিখে 1250 টকা পাব, বিনা পইচাৰ চাউল লগত থাকিব, এনৰেগাত কাম কৰাৰ সুবিধা পাব, পভাৰ্টি অটোমেটিক কমিব। আজি আমাৰ নীতি আয়োগৰ ৰিপৰ্টত ওলালে যে অসমত পভাৰ্টি 36% পৰা 19% হ্ৰাস পাইছে। আপোনালোকে বা বিৰোধীয়ে হিতাধিকাৰী বুলি কৈ থাকিলে আৰু আমি তাক দৰিদ্ৰতা দূৰীকৰণৰ অস্ত্ৰ হিচাপে কৈ থাকিলো। আৰু আজি আমাৰ ৰিপৰ্টত আহিলে যে উই হ্যাভ ৰিডিউসড multi-dimensional poverty by 36 to 19%. সদায় মই নাৰীৰ ছোৱালীৰ জেন্ডাৰ জাস্টিসৰ ওপৰত সদায় মই কৈ আহিছিলো। স্কুটি দিওতে বহুতে মোক কয় যে স্যাৰ আপুনি খালি ছোৱালীকে দিয়ে। বাট 2021 পৰাই মোৰ সিঙ্গল মাইন্ডেড ফোকাস আছিলে যে চাইল্ড ম্যাৰেজে হক বা আমাৰ ছোৱালীক শিক্ষা দিয়াই হক, এই গোটেইবিলাকৰ জৰিয়তে আমি জেন্ডাৰ জাস্টিস কৰিব লাগিব। আৰু আজি অসমে 71 পোৱাত মাল্টি ডাইমেনশনাল পভাৰ্টি কমোৱাৰ পিছত সেকেন্ড য'ত আমি হাইয়েস্ট নম্বৰ পাইছো সেইটো হল জেন্ডাৰ ইকুৱেলিটি। যি আমি ইন্টেনশনালি চাইল্ড ম্যাৰেজ হ'ব নোৱাৰে, বিয়াৰ বয়স 18 তলত হ'ব নোৱাৰে। কবাত মানুহে কৈছে যে হাৰ্স কিয় হ'ব লাগে, বাট ইউ সি দা ৰিজাল্ট টুডে। ছোৱালীক পঢ়াব লাগে, স্কুটি লওক, চাইকেল লওক, নিযুত মইনা লওক। সো অসমে নেক্সট কোড ভাল কৰিলে জেন্ডাৰ ইকুৱেলিটি। JJMৰ কাৰণে অসমে কোড ভাল কৰিলে ক্লিন ৱাটাৰ এণ্ড স্যানিটেশন। অসমে কোড ভাল কৰিলে এফোর্ডেবল এন্ড ক্লিন এনার্জি। আমি লাহে লাহে লৈ থকা সোলার স্কিম, হাইডেল স্কিম, আমি থার্মেল সোর্স বিলাক কাটি পাৱাৰত আমি হাইডেল সোর্স বিলাক লব আৰম্ভ কৰিলো। অসমে
তাত আৰম্ভ কৰিলোঁ গোল 8 এটা আমি বহুত ভাল কৰিলোঁ ডিসেন্ট ওয়ার্ক এন্ড ইকোনমিক গ্রোথ অসমৰ ইকোনমিক গ্রোথটো উই মেইনটেইন এ গ্রোথ অফ 16% last 3 years that has been recognized আমি কোট ভাল কৰিলোঁ ইন্ডাস্ট্রি ইনোভেশন ইনফ্রাস্ট্রাকচার সেমিকন্ডাক্টৰ দৰে আমাৰ ইনিশিয়েটিভ বিলাক আজি ৰিকগনাইজ হৈছে আমি কোট ভাল কৰিলোঁ সাস্টেইনেবল সিটিজ গুৱাহাটীত ফ্লাইওভাৰ টাইওভাৰ মানুহে ক্ৰিটিসাইজ কৰে বাট নেশনালি অল দিস হ্যাজ বিন ৰিকগনাইজ যে আমাৰ এখনেই সিটি ইট ইজ বিকামিং সাস্টেইনেবল কাৰণ যেতিয়া অসমত সমালোচনা কৰাটো বেলেগ কথা যেতিয়া দিল্লীৰ মানদণ্ডত চাই যে বোম্বেত 6 দিন পানী থাকে দিল্লীত 5 দিন পানী থাকে অসমত গুৱাহাটীত এদিন পানী থাকে সো obviously we are performing better so sustainable city we did very good life on land আমি আমাৰ biodiversity এই বিলাকত আমি ভাল কৰিছো and of course higher education ratio adit we have long way to go ami India's percentage 18 we become 16.5 কিন্তু এইবাৰ মই জানো will become 19 because আমাৰ ডেটাই আমাক তেনেকে কয় তাৰ মানে মই আশা কৰিব পাৰো যে 2024 সাৰ্ভে will be much better than this কিন্তু আজি এটা অসমৰ কাৰণে ঐতিহাসিক মুহূৰ্ত যে Sustainable Development Goal 2016 ত আমি adopt কৰিছিলো 18 ত first published হল we were red তেতিয়াও সব গুটে কান্ট্রি খন পারফর্ম ক্যাটেগরিত আছিল এখন স্টেট তেতিয়াও গ্ৰীণ আছিল আমি ৰঙা আছিল লাহেকৈ কান্ট্রি খন অলপ অলপ হেউজিয়া হ'ব আৰম্ভ কৰিলে আমি হালধিয়াই থাকিলো কান্ট্রি খন হেউজিয়া হল আমি হালধিয়া থাকিলো এবাৰ দেশখন হালধিয়া হল আমিও হালধিয়া হলো 6-7 খন ৰাজ্য এতিয়াও হালধিয়া হল কিন্তু আমি হেউজিয়া হ'ব পাৰিলো আপোনালোকৰ যদি কিবা জানিবলগীয়া আছে anyway this is a published report so for in-depth analysis release of SDC index 2023-4 it is a Niti Aayog documents আপোনালোকে তাৰ হেল্প লবই পাৰিব but anything you want to ask me I can answer this is two small queries number one the 71 is the national average score how much did Assam actually get point number one we got 71 this is the score of Assam we got national average Assam score 60 65 and second question is you have already mentioned few areas where Assam we are the quickest mover from 2018 to 2024 we become the fast mover Niti Aayog report has recognized this is the line between 2018 to 2024 fastest moving states are Uttar Pradesh 25 increase followed by JNK 21 Uttarakhand 19 Sikkim 18 Haryana 17 Assam Tripura Punjab 16 so we increased by 16% and my second question is you have already mentioned few areas where Assam has scored very good and apart from that is there any other areas where Assam I told you higher education we did not did well yes the other areas where Assam needs to improve which are the areas it is the basically Assam need to improve as per this report we need to improve in higher education the area they have identified all other area we are improving we need to improve only in higher education Assam has improved in peace justice strong institution Assam has improved climate action responsible consumption production sustainable cities industry decent work economic growth affordable clean energy clean water sanitation gender equality good health and well-being number of poverty reduction in all these we did good where we did not did good or we need to improve is goal 4 that is in higher education sector we need to do good basically goal 4 basically goal 4 that is one area but I have information that we have already improved in this year's survey because the raw data is available with us
So 2024 will be much better. Aru eto aru besi bhal hobo. And Assam also jumped from 26 spot to 23. Last survey we were 26, we jumped to 23 now. Eibar amar bahut keta improvement hol. Ami 65 pano, we become front runner, we become fastest mover. So SDG report ji kuno state ore naam Niti Ayoge ullekh kora nai. The 10 খন ষ্টেটৰ নাম উল্লেখ কৰিছে for doing good work. Assam has been mentioned. অসমক খুব ভাল কৰি তেওঁলোকে লাউড কৰিছে অসমৰ এচিভমেন্ট. We were a achiever in 2018. তেতিয়া আমাৰ পইণ্ট আছিল কিমান জানো? 100 হ'ব লাগিব. 100 out of 100 no one. হা নাই achiever no one. Achiever হ'ব যেতিয়া 100 upon 100 আপুনি হ'ব. This country as a whole it has to grow. So country যাব লাগিব. You have to আমি যেতিয়া now we are front runner. Front runner pra achiever hobo lebo by 2030. SDG goal is from 2016 to 2030. So by 30 we should be achiever. Country should achieve. Achiever means what? You have achieved. So to achieve you have to score 100 marks. Dekhe score korise 71. 71 pra dekh 1 goi pabo goi and timeline is 2030. So you have higher education নাম ভৰ্তি যে আমাৰ যিমান কলেজত নাম ভৰ্তি হ'ব লাগিছিল তাতকৈ দেশত নাম ভৰ্তি 18% আমাৰ 16% আছিল কিন্তু এইবাৰ মই জানো we become 19% যেটো কারেন্ট এডমিশন সেশনত সমৰ্থ পোৰ্টেল হোৱাৰ কাৰণে এতিয়া আমি দেখা পোৱা হলো সো এইবাৰ আমাৰ আগতো সমৰ্থ নাছিলে এইবাৰ সমৰ্থ হোৱাৰ কাৰণে আমি চাব পৰা হলো আৰু এইবাৰ আমি I think we become 19% report it free admission nijut moina so all this samart portal ot sale ete ami gom pau je amar percentage to bahi gol joabar samarthot admission nasil ar bohuta survey join e kora nasil. Is it also because of high rate of drop out from schools that we are not lagging behind? What I told you, we lag behind and by now we have covered up. If the report comes tomorrow, then we will be above national average. So we lag behind because of non-participation in the survey process. Now, ami jito survey hoy, amar private college institution bilake survey bilakot join kora nasile. Ekara that we have corrected. Can you please give us the exact score in 2018? Then we might have a 2018 कितना था बता दो 49. So you become from 49 to 65. 49, 19 not kiman hol? 19 not 55. 49 2018, 55 in 2019, 57 in 2020, 65 in 2023. Subject to aji higher education loi kora nai SDG loi korise mur mote aji eto discussion or topic no eta ta reflection of the negative mentality je ahomor boibhogor dinoto apuni negative kotha kobo moi kolu no hoy apunalukor batori kakot khonor eta ta dokh ase আজি যদি অসমে এভারেষ্টটো উঠি যায় আপুনি কব এভারেষ্টতে হল সূৰ্যত কিয় নগল সো এটো জয়ন্ত বৰুৱাৰ এটা বেসিক প্ৰবলেম আছে তেওঁ বেলেগৰ ফ্যামিলিত উন্নতি হলে তেওঁ কেতিয়াও আনন্দ কৰিব নোৱাৰে যেতিয়ালৈকে নিজৰ ফ্যামিলিত কিবা এটা নহয় যেতিয়া তেওঁ নিজৰ ফ্যামিলিত কিবা এটা হয় তেওঁ গোটেই পৃথিৱীখনক মাতি আনন্দ কৰে কিন্তু বেলেগৰ ফ্যামিলিত কিবা এটা হলে তেওঁ সেলিব্ৰেট কৰিব নোৱাৰে এটো মানুহজনৰ এটা বেসিক ক্যাৰেক্টাৰৰ প্ৰবলেম মোৰ লৰাই যদি ফাৰ্স্ট ডিভিজন পায় মই যদি তেওঁক ফোন কৰি খবৰ দিও দাদা লৰাটো ফাৰ্স্ট ডিভিজন পালে হয় নেকি আৰু তেওঁ লৰাই যেতিয়া সেকেন্ড ডিভিজন পাব দুনিয়াখনক কৈ থাকিম
এইটো প্ৰব্লেম আছে বেসিক আন্ডাৰষ্টেণ্ডিঙত এইটোত বাকি দোষ নাই আজি আপোনাক মই কৈছো যে অসমে সেউজিয়া হল আপোনালোকে জাতীয়তাবাদৰ কথা কয় অসম প্ৰেমৰ কথা কয় এটোতো নিলিখিব লিখিব কি সাবজেক্টৰ টিচাৰ নাই সাবজেক্টৰ টিচাৰ অসমত নাই নেকি যেতিয়ালৈকে যদি মানুহে কয় নিউৰোলজিষ্ট নাই নিউৰোলজিষ্ট মুখ্যমন্ত্ৰীয়ে নবনাই নহয় লৰাই পঢ়িব লাগিব নিউৰোলজি যুৱ প্ৰজন্মক আন্দোলন কৰি পঢ়িব ক'ব লাগিব প্ৰতিদিনে এটা পেজ কৰিব লাগিব যে নিউৰোলজি পঢ়ক নিউৰো সায়েন্স পঢ়ক তেতিয়াহে লৰা নিউৰোলজিষ্ট হ'ব যদি কয় মুখ্যমন্ত্ৰীয়ে নিউৰোলজিষ্ট দিব পৰা নাই মুখ্যমন্ত্ৰী এটাহে লৰা তা কি বনাব এতিয়া গতিকে অসমীয়া লৰাই যে নিউৰো সাৰ্জাৰী পঢ়িব লাগে নিউৰোলজি পঢ়িব লাগে এইটো আপোনালোকে থাৰ্ড পেজ এটা আৰম্ভ কৰিব লাগিব না নাই আপোনালোকে নেগেটিভ কৰি দি আন্দোলন কৰক গতিকে পঢ়িবই নোৱাৰে লৰা ছোৱালীয়ে হয় নহয় গতিকে এই কথাটো আপোনালোকৰ সেইকাৰণে মই কৈছো যে সাহসটো নাই লিখিব এই লাইভত যিখিনি শুনক সাহসটো নাই লিখিব আপোনালোকৰ এতিয়া যে খাতি অসমীয়া লৰাকেইটাই নিযুক্তি পালে আপোনালোকেতো নিলিখে পিআৰচিটোহে লিখিব এই যে দাস কলিতা বৰুৱে যে এপইন্টমেন্ট লেটাৰ কেখন আপোনালোকৰ আগত ঢং কৰি লৈ গল বুকু ফিন্দাই হেতুটো আপোনালোকে নিলিখিব কবাত যদি আগৰৱালা এটা কবাত পায় হেতু নিউজ হেডলাইন হৈ যাব হেই এইবিলাকৰ সৈতে যোৱা 3 বছৰ মই যুজি আছো যে কেনেকে অসমখনক এটা পজিটিভ মাইন্ডসেটত লৈ যাব পাৰো আৰু আজি এইটোৱে প্ৰমাণ যে ভাষ্ট মেজৰিটি সংখ্যাগৰিষ্ঠতা লোক আমাৰ লগত আৰু তেওঁলোকে বিজেপিক ভোট দি আমাৰ লগত থাকিব নালাগে অসমক উন্নত কৰি অসমক সমৃদ্ধিশালী কৰি তেওঁলোকে প্ৰমাণ কৰিছে যে আজি আমি পজিটিভ চিন্তাৰ লগত ধন্যবাদ একোৱে নাই দুজনে এপ্লাই কৰিছে কাট এতিয়ালৈকে that is to statutory we have to that anybody who has come into India before 2015 they have the first right to apply citizenship so if they do not apply then we will lodge a case against them so this is a statutory instruction যে 2015 ত আহা সকলে আবেদন কৰিব 15 ত আহা পিছত খেনিক আমি খেদিম কিন্তু 15 ত আহা এতিয়ালৈকে কিমানে আবেদন কৰিছে দুজনে আজি দিনলৈকে আপ টু ডেট ফিগাৰটো মই হিৰেণনাথক ফোন কৰি দিলো 5 এপ্লিকেশন কাট আছে তাৰে 3 জন হিয়াৰিংত উপস্থিত নহল দুজনে এপ্লাই কৰিছে দ্যাট ইজ দা লেটেষ্ট অন আসাম that is up to government of India but only 2 people jot 5 jon sohide dhukale aru etialeke kat abedon korise dujon has the state government also taken any call in regards to the cases pending against Hindu Bengalis in the FTs if the cases are before 2015 they have to given a chance to apply if they do not apply proceeding will continue so the case has to pause jibilak FT case ase 2015 or agot 2-3 ma case bilak rakhai pelai teolukok kobolebo je you apply jodi apply nokore tetia hale case bilak soli thakibo etia ohomot jibilak ami manuhok connect korilu jibilak Hindu Bengali আমি রিকোয়েস্ট কৰিছিল যে এপ্লাই কৰক তেওঁলোকে কৈছে আমি ভাৰতীয় আমি সিএট এপ্লাই নকৰো অলমোস্ট অল হিন্দু বেংগলিজ যাকে আমি এপ্ৰোচ কৰিছো তেওঁলোকে কৈছে যে আমি ভাৰতীয় আমাৰ লগত ডকুমেন্টস আছে আমি কেতিয়াও কাট আবেদন নকৰো they would like to continue with the proceedings rather than applying in CA that গুটে অসমৰ ধাৰণাটো CA বদলাই দিলে হিন্দু বঙালী মানুহবিলাকে কৈছে যে আমি সিএট আবেদন নকৰো কাৰণ আমি ভাৰতীয় গতিকে আমি কেছত জাম লাগিলে সেই কাৰণে আজি দিনত কাট আবেদন কৰা মানুহৰ সংখ্যা হল 8 না কেতনা 8 apply or 2 has appeared in the interview so 8 জন মানুহে এপ্লাই কৰিছে
এটো হল লেটেস্ট ফিগার অসমত কাট আবেদন কৰা মানুহৰ সংখ্যা আফটাৰ 3 months of 4 months হৈ গল কা আহাৰ পিছত 8 জন মানুহে আবেদন কৰিছে আৰু মই যিমান দূৰ জানো মই ফলো আপ কৰি আছো দুজনে ইন্টাৰভিউত আহি হাজিৰ হৈছে বাকি 6 জনে আবেদন কৰিও তেওঁলোকে আৰু আগবঢ়া নাই সো কাৰ লেটেস্ট এইটোৱে যি সকলে জানিব খোজে মইতো ভাবি থৈছিলো যে অন্তত 2-3 লাখ মানুহে আবেদন কৰিব বাকি আন্দোলনকাৰী সকলেতো 20 25 30 50 জি পাইছিল তাকে কৈছিলে সেকানে এই 5 জন মানুহৰ মৃত্যুৰ এদিন ভাল হিসাব এটা অসমত হ'ব so far 8 people in Assam has applied for citizenship under newly amended Citizenship Amendment Act. Out of 8 people, only 2 has appeared in the interview. When I contacted many Hindu Bengali family that why not you are applying under CA, they told me that we are convinced about our Indian citizenship. We entered into the country prior to 1971 and we do not want to apply under CA. Rather, we want to prove our citizenship in a court of law. So that is the general sentiment among the people in Assam. However, there will be exception. So we will give a chance to all the people whose cases are pending in different courts to apply for CA. But even then the feedback with me is that they are not going to apply. So are you going to give a official order or time gap for the FT cases that 2-3 months it will be paused? That has to be decided by the judges. Once the case before the FT, I cannot give any direction. But FT judges are aware about CA. So they have to act according to the law. I cannot give any direction to the judges. But of course I can tell my PP to flag the amended provision before the tribunal. This is the amended law. But direction has to come from the court itself. And whether there is a direction or no direction, they can anyway apply in the portal. Portal is open. Certain media has reported that the Assam government is dropping cases against the Hindu Bengalis. So is it misleading? It is a misleading. We cannot drop any cases. And we are only saying that before filing case, ask them to appear before the, apply before the portal. Because even if you file a case, you will get a no result because they are entitled for citizenship. So we are not saying dropping or not dropping. We are only flagging the provision of law. That this is the legal provision. Kintu ami ainor kotha koar pisotu 8 jon manuhe abedon korise. Ami to encourage kori asu je samosyabor samadhan hole hok apply korile korok. Kintu kuneo koriboi nukhoje. আমাৰ তো পাৰ্টিৰ ফালৰ পৰা বৰাক ভেলিত আমি আউটৰিচ প্ৰগ্ৰাম কৰিছো যে লেট দেয়াৰ বি এপ্লিকেশন কিন্তু এপ্লিকেশনে নকৰে কোনো তেওঁলোকে সবে কয় যে আমি কিয় এপ্লিকেশন কৰিম সেইকাৰণে গুটে আন্দোলনটো যে এটা অসত্যৰ ওপৰত আছিল সেইটো লাহে লাহে প্ৰমাণ হৈ আছে I don't think that I don't think that people of Barak Valley has anything to fear. In Brahmaputra Valley, this may be correct to an extent. But in Barak Valley, there is no fear psychosis among the Hindu Bengali. But still they are not applying. Aadhaar card to Assamia manhor অসুবিধা হৈ আছে আমি নাহৰকটীয়া সমষ্টিত 26 জন অসমীয়া মানুহৰ আধাৰত প্ৰবলেম হৈ আছে আধাৰৰ কথাটো আমাৰ মিসলিডিং হৈ আছিল 9 লাখ মানুহৰ আধাৰ কাৰ্ড পেন্ডিং হৈ আছে তাতে বঙালী আৰু মুছলমান মানুহৰ নাম নাই
এইখিনি মানুহ এই মানুহ যোনে সেই সময়ত আধাৰ ল'ব গৈছিলে তেওঁলোক ব্লক হৈ গ'ল পৰখি মই পলাশবাৰীত এজন মানুহক লগ পালো তেওঁ ল'ৰাটো সৈনিক স্কুলত পঢ়ে সৈনিক স্কুলত এডমিশন ল'বৰ কাৰণে আধাৰ কেন্দ্ৰত লৈ গৈছিলে সেই সময়ত এনআৰসি চলি আছিল আধাৰখন ব্লক হৈ গ'ল অসমীয়া মানুহ কলিতা মানুহ সো 9 লাখ সংখ্যা আমি এতিয়া চাই আছো আমি এক্সামিন কৰি আছো আধাৰ কাৰ্ড ব্লক হৈ থকা মানুহবিলাক মোৰো ইমান দিনে ধাৰণা আছিল যে এইবোৰ বঙালী হিন্দু মানুহ মুছলমান মানুহ পমুৱা মুছলমান মানুহ এনেকুৱা বুলি ধাৰণা আছিল কিন্তু এতিয়া লাহে লাহে আমি গম পাই আছো যে সেইবোৰ সেই ধৰণৰ মানুহ যোনে সেই সময়ত আধাৰ ল'ব গৈছিল আৰু তাত ম্যাক্সিমাম অসমীয়া মানুহ আছে এটলিষ্ট 1.5 লাখ তো অসমীয়া মানুহ আছে এতিয়া আমি লিষ্টখন আধাৰ অথৰিটিৰ পৰা বিচাৰিছো যে 9 লাখ মানুহৰ নামবোৰ কোন প্ৰথম মোৰো ধাৰণা আছিল যে এই 9 লাখ এনআৰসিত নাম নোহোৱা মানুহৰ নাম আধাৰত ব্লক হৈ আছে বুলি এতিয়া মই যোৱা 2 মাহত অলপ খুব সূক্ষ্মভাৱে বহিছো কাৰণে মই গম পালো যে এইবোৰ সেইবোৰ মানুহ ধৰক মোৰ ল'ৰা সেইটো সময়ত সেন্ট্ৰেল স্কুলত নাম ভৰাব লাগে মোক আধাৰ লাগে আধাৰ আৰু এনআৰসি কেন্দ্ৰ একে আছিল সোমাই গ'ল ব্লক কৰি দিলে সেই কাৰণে মানুহবিলাকে মোক মিটিঙত গলে এবাৰ ইলেকশনত মই গম পালো নাহৰকটিয়াত অসমীয়া মানুহবিলাকে আহি মোক ধৰিলে স্যাৰ আমাৰ আধাৰ ব্লক হৈ আছে মই কলো আপোনালোকৰ নাম এনআৰসিত নাছিলে নেকি বোলে নহয় এনআৰসিত আছে ড্ৰাফটত নাছিল নেকি বোলে নহয় ড্ৰাফটতো আছে তাইছত মই এটা মেজিস্ট্ৰেট ইনকোয়াৰি দিলো ৰিপৰ্ট আহিলে যে তেওঁলোকৰ নাম ড্ৰাফটতো আছে তেওঁলোকৰ নাম ফাইনেলতো আছে তেতিয়া আমি ইনকোয়াৰি কৰিলো যে তেওঁলোকৰ এনআৰসিটো কিয় ব্লক হল তেতিয়া গম পালো যে এওঁলোকে এনআৰসি কেন্দ্ৰত গৈ আধাৰ দিছিলে কাৰণ তেতিয়া আধাৰ কেন্দ্ৰবিলাকে গভৰ্ণমেণ্টে এনআৰসি লৈকে কনভাৰ্ট কৰি দিছিলে যোৰহাটত এই লিষ্ট অফ 11 লোক না যোৰহাটত আমি 11 জন মাৰুৱাৰী মানুহৰ নাম আনিছো তেওঁলোকৰ 1 তো আছিলে 2 তো আছিলে ব্যৱসায়ৰ কাৰণে তেওঁলোকে আধাৰত ফিংগাৰপ্ৰিন্ট দিব গৈছিলে ব্লক হৈ গ'ল সেইকাৰণে আধাৰ বন হৈ থকা মানুহবিলাকৰ লগত এনআৰসিৰ সম্পৰ্ক নাই তেওঁলোক ভুক্তভোগী এনআৰসি কেন্দ্ৰত গৈ পেলাই নাম দিছিলে সেই মানে আধাৰটোকে এনআৰসি কেন্দ্ৰ বুলি গৈ পেলাই তেওঁলোকে বায়োমেট্ৰিক দিছিলে কেইদিনমান আগতে অসমৰ ছোৱালী এজনী চাকৰি পাইছে ডিলয়ডত আধাৰ নাই কাৰণে চাকৰিটো গুচি গ'ল কিয় পিছত মই সুধিলো যে ভন্টি কিয় আধাৰ নাই বোলে মই সেইটো সময়ত আধাৰ দিব গৈছিলো টাইমিংটোৰ কাৰণে কিল হৈ গ'ল মানুহবিলাক সেইকাৰণে আধাৰৰ কাৰ্ড ব্লকৰ যেটো কেছ সেইটো এতিয়া আমি লিষ্টখন চাই আছো যদি আমাৰ এসেসমেন্টটো শুদ্ধ হয় আমি ভাৰত চৰকাৰৰ লগত এক্টিভলি লাগিম যাতে এনআৰসি খিনি অন্তত থলুৱা বা ভাৰতীয় মানুহখিনি খুলি দিয়ে যাৰ যাৰ এনআৰসিত নাম আছে নাম নোহোৱাখিনিক ব্লক কৰি ৰাখক আমাৰ কোনো ক'বলগীয়া নাই সো সেইটো লাইনতো এতিয়া আমি কাম কৰি আছো আমি সমস্যাবিলাক কমাব গৈ আছো যাতে অসমখন মোৰ এটা মনত ইচ্ছা আছে 2026 লৈকে যিমান পাৰ সমস্যাবিলাক কমাও ইউ এটা সমস্যা বঙালী হিন্দুটোনো মোটামুটি এটা ক্লিয়াৰ হৈ গ'ল যে তেওঁলোকে সিএত আবেদন নকৰে মোটামুটি গতিকে সিএ আন্দোলন চেপ্টাৰটো মোটামুটি ক্লোজ হৈ গ'ল 8 জনে আপোনালোক এটো অফিচিয়েল ডাটা আজি ডেটত 8 জনে আবেদন কৰিছে আৰু 8 জনৰ 2 জনে এপিয়াৰ কৰিছে খুব বেছি গৈ 1 লাখ 1.5 লাখ হলেতো ভালে হয় ভাৰত চৰকাৰ আইন এখন বনাইছে কিবাটা ভ্যালু কোনবাই পাওক ইমান আমিও ইমান স্ট্যান্ড ললো সিএৰ ফেভাৰত কিবাটা লাভ হয় যদি হক কিন্তু একো লাভ নাই বিৰোধিতা সকলৰো সন্মানটো থাকক সমৰ্থন কৰা সকলৰো সন্মানটো থাকক এতিয়া দুইটা পক্ষৰে সন্মান নোহোৱা হৈ গ'ল আপোনালোকৰো সন্মান থাকক ইমান লিখিলে আমাৰো সন্মান গ'ল আপোনালোকৰো গ'ল বিৰোধিতা কৰা সকলৰো গ'ল সেইকাৰণে মই চেষ্টা কৰি আছো অন্তত 1.5 লাখ মান হলে আন্দোলন কৰা পাৰ্টিও ক'ব পাৰিব যে কৈছিলো নহয় 1.5 লাখ হল 20 লাখ নহলে তো 1.5 লাখ হল আমিও ক'ব পাৰিম যে আমি ইমান সমৰ্থন কৰিলো অন্তত 1.5 লাখ মানুহেতো ন্যায় পালে আপোনালোকেও ক'ব পাৰিব ইমান টকশো পাতিলো ইমান লিখিলো আমি তো অন্তত 1.5 লাখটো হল
এতিয়া একোৱেই নাই 8ত ভৰি আছে হ'ব